নলবাৰী জিলাৰ পশ্চিম নলবাৰী ককয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত নলবাৰীৰ জ্যেষ্ঠ দন্ত চিকিৎসক ডাক্তৰ বিষ্ণুপ্ৰসাদ চৌধুৰীৰ তত্বাৱধানত আৰু স্বাস্থ্য কেন্দ্ৰটোৰ উপ অধীক্ষক ডাক্তৰ হিতেশ চন্দ্ৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত শুক্ৰবাৰে বিশ্ব মুখ স্বাস্থ্য দিৱস পালনৰ লগতে এখনি সজাগতা সভা সম্পন্ন কৰা হয়। 20 মাৰ্চৰ পৰা 20 এপ্ৰিললৈ হ'ব লগা বিশ্ব মুখ স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি হোৱা সজাগতা সভাখনত চিকিৎসকসকলে স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী আৰু ৰাইজৰ মাজত বিশ্ব মুখ স্বাস্থ্য দিৱসৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ভাষণ প্ৰসংগত চিকিৎসকসকলে মুখখন যাতে পুৱা আৰু ৰাতি খোৱাৰ পিছত দুবাৰকৈ ব্ৰাছ কৰি চাফ চিকুণ কৰি ৰাখিব পাৰে তাৰ বাবে পৰামৰ্শ আগবঢ়ায়। আনহাতে মানুহৰ মুখৰ ওপৰত বিশদভাৱে বিৱৰণ দাঙি ধৰা জিলা নডেল মুখ স্বাস্থ্য বিষয়া ডাক্তৰ বিষ্ণুপ্ৰসাদ চৌধুৰীৰ সহযোগত মুকালমুৱা মহকুমা স্বাস্থ্য কেন্দ্ৰ, টিহু স্বাস্থ্য কেন্দ্ৰ আৰু ককয়া স্বাস্থ্য কেন্দ্ৰত জিলাখনৰ মুঠ 3খন চিকিৎসালয়ত বিশ্ব মুখ স্বাস্থ্য দিৱস পালন কৰা হয়। বিশ্ব মুখ স্বাস্থ্য দিৱস আৰু সজাগতা সভাখনত স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, আশাকৰ্মী আৰু ৰোগীসকলৰ লগত স্থানীয় ৰাইজ উপস্থিত থাকে। আমি প্ৰতি বছৰে বিশ্ব মুখস্বাস্থ্য দিৱস ৱৰ্ল্ড অৰেল হেল্থ ডে এই কাৰ্যসূচীটো পালন কৰি আহিছোঁ। গোটেই বিশ্বতে 20 মাৰ্চৰ এই দিৱসটো পালন কৰা হয়। এইবাৰ 20 মাৰ্চৰ পৰা 20 এপ্ৰিললৈকে এমহীয়া হিচাপে এই কাৰ্যসূচীটো পালন কৰি থকা হ'ব। আমি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত আমি 3খন চিকিৎসালয়, এখন আমাৰ মুকালমুৱা সাব ডিভিজনেল চিভিল হস্পিটেল, এখন আমাৰ টিহু FRU আৰু ককয়া CHCত আমি এই দিৱসটো পালন কৰিছোঁ। এই দিৱসটো এইবাৰ এটা থিম আছিল, এ হেপী মাউথ ইজ এ হেপী মাইণ্ড। অৰ্থাৎ আমাৰ যদি মুখগহ্বৰখন মানে হেপী, মানে সজাগ মুখগহ্বৰৰ অৱস্থাটো আমাৰ ভাল থাকে, তেতিয়াহ'লে আমাৰ মনটোও আমাৰ ভাল হৈ থাকে। যেনেকৈ মই যদি এতিয়া কথা কৈ আছোঁ, কথা কৈ থাকোঁতে যদি মোৰ মুখৰ পৰা গোন্ধ ওলায়, তেতিয়াহ'লে আনজনে মুখত হাত দিব বা নাকত হাত দিব। হাত দিয়াৰ লগে লগে মোৰ মনটো অলপমান মেণ্টেল ডিপ্ৰেশ্যন বুলি যিটো কওঁ আমি, ইনফিৰিয়ৰিটি কমপ্লেক্স যিটো কওঁ আমি, সেইটোত ভুগিব লগা হৈ যায়। ইয়াৰ বিভিন্ন কাৰণ আছে। আমি যদি ভালকৈ দাঁত ব্ৰাছ নকৰোঁ, সৰুৰে পৰাই পাৰিলে আমি দুবাৰ ব্ৰাছটো কৰিব লাগে। এবাৰ ৰাতিপুৱা ব্ৰাছ কৰিব লাগে, এবাৰ ৰাতি খাই লৈ উঠাৰ পিছত ব্ৰাছ কৰিব লাগে। আৰু তাৰ মাজে মাজে আমি যেতিয়া যিকোনো বস্তু খাওঁ, যেনে বুটে খালোঁ, বিস্কুট খালোঁ, কেতিয়াবা এটা চকলেটে খালোঁ, কেতিয়াবা এটা কেকে খালোঁ, খোৱা হোৱাৰ পিছত আমি মুখখন বহুবাৰ ভালকৈ কুলি কৰি ধুব লাগে, যাতে এই খাদ্যবস্তুবিলাক মুখত লাগি নাথাকে। যদি এই খাদ্যবস্তুবিলাক লাগি নাথাকে, তেতিয়াহ'লে আমাৰ এই মুখগহ্বৰৰ যিবিলাক বেমাৰ, যেনেকৈ আমাৰ ধৰক পায়ৰিয়া বেমাৰ, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, পুজ ওলোৱা, বা আমাৰ যিটো দন্তক্ষয় ৰোগ, ডেণ্টেল কেৰিজ বুলি আমি আমাৰ অসমীয়া ভাষাত দাঁতে পোকে খোৱা বুলি কওঁ, সেই বেমাৰটো হ'ব নোৱাৰে। তাৰে লগত আমি দেখা পাইছোঁ যে আজিকালি কেঞ্চাৰ বেমাৰটো মুখৰ বহুতখিনি আজিকালি আমি দেখা পাওঁ। অলমষ্ট যিমানখিনি কেঞ্চাৰ বেমাৰ আছে, তাৰে 60% মুখগহ্বৰৰ কেঞ্চাৰ আমি দেখা পাওঁ। আমাৰ অসমত এই মুখৰ কেঞ্চাৰটো ভাৰতৰ ভিতৰত খুবেই বেছি। গতিকে এইবিলাক প্ৰতিৰোধ কৰিবলৈ হ'লে আমি মুখগহ্বৰৰ আমাৰ যিটো অৱস্থা, সেইটো আমি খুব মানে সতেজ কৰি ৰাখিব লাগিব, খুব ভাল কৰি ৰাখিব লাগিব, যাতে বেক্টেৰিয়াবিলাক আমাৰ মুখৰ পৰা নোহোৱা হৈ থাকে, ফ্ৰী হৈ থাকে। মেইন আমাৰ মুখৰ ভিতৰত বেক্টেৰিয়াৰ ভঁৰাল, এই ভঁৰালটো যাতে আমি নোহোৱা কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি দুবাৰ ব্ৰাছ কৰা, খাই উঠাৰ পিছত সঘনাই মুখ ধোৱা, এইবিলাক আমি কৰিলে আমি বহু পৰিমাণে পৰিত্ৰাণ পাব পাৰোঁ। নলবাৰী ডিষ্ট্ৰিক্টত আমি মুকালমুৱা সাব ডিভিজনেল চিভিল হস্পিটেল, টিহু FRU আৰু আমি ককয়া CHCত সমূহীয়া হিচাপে পালন কৰিছিলোঁ। আগতে আমাৰ ডেণ্টেল চাৰ্জন আমাৰ নলবাৰী চিভিল হস্পিটেলত আছিলে। নলবাৰী চিভিল হস্পিটেল এতিয়া এমালগামেটেড হ'ল ঘগ্ৰাপাৰ মেডিকেল কলেজৰ লগত। গতিকে এই কাৰ্যসূচীটো তেখেতসকলে বেলেগকৈ পালন কৰে কলেজ হিচাপে। গতিকে আমি ষ্টেট লেভেলত, আমি ৰাজ্যিক ভিত্তিত বা জিলা আমাৰ স্বাস্থ্য ক্ষেত্ৰত আমি হস্পিটেলবিলাকত পালন কৰোঁ। আমাৰ বেলচৰতো এজন ডেণ্টেল চাৰ্জন আছিল, কিন্তু কিবা কাৰণত তেখেতে চাকৰিৰ পৰা অব্যাহতি লৈছে।
ঠিক সেনেকৈ আদাবাৰীত আমাৰ ডেণ্টেল চাৰ্জন এগৰাকী আছিলে, তেওঁ কিবা কাৰণত বৰ্তমান অব্যাহতি লৈ আছে। গতিকে আমাৰ ডেণ্টেল চাৰ্জনৰ সংখ্যাও চৰকাৰী চিকিৎসালয়ত আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত বহুখিনি কমি আহিলে। আগতে আমি 6খনত আছিলোঁ, কিন্তু এতিয়া আমি 3খনতহে কাম কৰি আছোঁ। আজি মই এতিয়ালৈকে 20জনমান ৰোগী চালোঁ, 20জনমান ৰোগী চালোঁ। আৰু আমি সমূহীয়া হিচাপে যিখিনি আমি আজি অনুষ্ঠানটো পাতিছিলোঁ, তাত আমি সজাগতা সভা হিচাপে বুলিয়ে কৈছোঁ মই। এই সজাগতা সভাখিনিত আমাৰ হস্পিটেলৰে উপাধ্যক্ষ হিতেন্দ্ৰনাথ চক্ৰৱৰ্তী আছিলে, তাৰে লগতে আমাৰ ডক্টৰ দাস আছিলে, নৱ দাস। আমি গোটেইখিনিয়ে ৰাইজৰ মাজত আমি সজাগতাটো আনাৰ কাৰণে মুখগহ্বৰৰ লগতে স্বাস্থ্যৰ কি বেমাৰ হ'ব পাৰে, যেনে ইস্কেমিক হাৰ্ট ডিজিজ বুলি এটা বেমাৰ হয়, এইটো আমাৰ হাৰ্টৰ হৃদযন্ত্ৰৰ এটা বেমাৰ হয়, ইস্কেমিক হাৰ্ট ডিজিজ। তাৰ মূল কাৰণটো হৈছে আমাৰ মুখত যদি বেক্টেৰিয়া ভৰ্তি হৈ থাকে, সেই বেক্টেৰিয়াবিলাক শ্বাস প্ৰশ্বাসত গৈ পেলাই হৃদৰোগৰ বেমাৰটো হ'ব পাৰে। ঠিক তেনেকুৱা কথা কিছুমান আমি ৰাইজৰ মাজত দাঙি ধৰোঁ। মই ভাবোঁ এইখিনি কথাৰ পৰা ৰাইজ বহুতখিনি উপকৃত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.